শিল্পী মই তিনিওকালৰ, অতীতৰ, বৰ্তমানৰ আৰু ভৱিষ্যতৰ। আজি শিল্পী দিৱস। আজিৰ এই দিনটোতে অসমীয়াৰ সাংস্কৃতিক, সংগীত আৰু সাহিত্য জগতৰ এক উজ্জ্বল জ্যোতি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আমি হেৰুৱাইছিলোঁ। তেওঁ জন্মগ্ৰহণ কৰিছিল অসমৰ ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত 17 জুন 1903 চনত। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। 1935 চনত জয়মতী চলচ্চিত্ৰৰ জৰিয়তে তেখেতে অসমীয়া চিনেমা জগতৰ বাবে এক নতুন দিশ আগবঢ়াইছিল। 1938 চনত বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই তেখেতক ৰূপকোঁৱৰ উপাধি প্ৰদান কৰে। এই জনা মহান শিল্পীৰ 1951 চনৰ 17 জানুৱাৰী তাৰিখে পৰলোকপ্ৰাপ্তি হয়। অসমৰ কলা আৰু সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতৰ অপৰিসীম অৱদানৰ বাবে অসমীয়াই চিৰকাল তেওঁক নিজৰ মাজত জীৱিত কৰি ৰাখিছে আৰু অনাগত কাললৈ তেওঁক জীৱিত কৰি ৰাখিব।